তিনিজন বন্ধুৰ একেলগত বহি কথা পতা এক্সামৰ বিষয়ে। যদি পৰীক্ষা ইলেকশ্যনৰ নিচিনা হ'লে কেলে তেনেহ'লে 5 বছৰৰ পিছত একবাৰ হ'লেহেঁতেন। ইয়াৰ আমাৰ জন্ম এবাৰ হয়, মৃত্যু এবাৰ হয়, ভাল পোৱা এবাৰে হয়, বিয়াও এবাৰ হয়। সেইটোতো ময়ো জানো। তেনেহ'লে পৰীক্ষা বাৰে বাৰে কেলে আহে? মোৰ নহয় পৰীক্ষাৰ বহুত চিন্তা লাগি আছে, মাত্ৰ 3 দিন আছে পৰীক্ষাৰ। তই টেনশ্যন নলবি, যদি তোৰ পৰীক্ষাৰ প্ৰশ্ন টান আহে তেনেহ'লে কি কৰিবি জান? তোৰ চকু বন্ধ কৰিবি আৰু ডাঙৰকৈ উশাহ ল'বি আৰু ডাঙৰকৈ কবি যে অহাবাৰ মই এইটো ছাবজেক্টক ভালকৈ পঢ়িম। ইয়াৰ আজি নহয় কিবা এটা বেলেগ কৰিব মন গৈ আছে। তেনেহ'লে ব'লা আজি কিবা পঢ়ি লওঁ। পঢ়াৰ কথা কৈ পিনে মুডটোৱে বেয়া কৰি দিলে একেবাৰে। ধত। ছোৱালী মানুহে 100ৰ ভিতৰত 97 পালেও কয় আৰু 3 নম্বৰ দি দিলে সিহঁতৰ কি কমি গ'লহেঁতেন। আমাৰতো 30 পালেও হৈ যায়।